নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আজি এই ভিডিঅ'টিলৈ স্বাগতম জনালোঁ। আজি এটা বিশেষ বিষয় লৈ আপোনালোকৰ মাজত আহিলোঁ আৰু এই বিষয়টি হৈছে যিসকলে নতুনকৈ অসম চৰকাৰৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ বা পিজিটি হিচাপে তেওঁলোকে নিযুক্তি লাভ কৰিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টি বনোৱা হৈছে। তেওঁলোকে কিমান চেলেৰি পাব বা তেওঁলোকৰ গ্ৰছ পে কিমান হ'ব, এনপিএছত কিমান কাটিব, এই গোটেইখিনি কথা আপোনালোকক ভিডিঅ'টিৰ শেষলৈকে আপোনালোকক জনাই যাম। আৰু যিসকলে পিজিটি টিচাৰ হ'বৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে তেওঁলোকৰ কাৰণেও আজিৰ এই ভিডিঅ'টি বিশেষভাৱে গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টি দেৰি নকৰাকৈ আৰম্ভ কৰোঁ হওক। চেলেৰি অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ পিজিটি গভৰ্ণমেণ্ট অফ আছাম আৰু ইয়াৰ পে স্কেল হৈছে 22,000 আৰু টু 97,000 আৰু ইয়াৰ গ্ৰেড পে হৈছে 11,800 আৰু বেচিক পে যদি কেলকুলেশ্যন কৰা হয় ইয়াৰ বেচিক পে হৈছে 22,000 আৰু ইয়াৰ যিটো গ্ৰেড পে 11,800 এই দুটা আমি প্লাছ কৰিব লাগিব, তেতিয়া টোটেল বেচিক পে ওলাব। এই দুটা যদি প্লাছ কৰা হয় তেনেহ'লে ওলাব কিমান ওলাব 33,800। টোটেল বেচিক পে কিমান হ'ব 33,800। ইয়াৰ পিছত আমি চাম ইয়াৰ যি ডিয়াৰনেছ এলাৱেঞ্চ যিটো ডিএ বুলি কোৱা হয় চৰ্টত, বৰ্তমান সময়ত ইয়াৰ ডিএ চলি আছে 58%। গতিকে যদিহে আমি ডিয়াৰনেছ এলাউন্সটো উলিয়াবলগীয়া হয় বা ডিএ যদি উলিয়াবলগীয়া হয় তেতিয়াহ'লে টোটেল বেচিক পেৰ 58% উলিয়াব লাগিব। মানে 58% যদি উলিওৱা হয় কিমান হ'ব 19,604। এইটো হৈছে ডিএ। তাৰপিছত যদি চোৱা যায় এডিশ্যনেল এলাৱেঞ্চ, টোটেল বেচিক পেৰ উপৰিও চাকৰিয়ালসকলে তেওঁলোকে এডিশ্যনেল এলাৱেঞ্চ পাবলৈ সক্ষম হ'ব। ইয়াৰ ভিতৰত আছে ডিয়াৰনেছ এলাৱেঞ্চ যিটো ডিএ আমি উলিয়ালোঁ 58% 19,604। তাৰপিছত হাউচ ৰেণ্ট এলাৱেঞ্চ HRA সেইটো 7%। যিসকলে ৰুৰেলত চাকৰি কৰিব তেওঁলোকৰ কাৰণে 7%, যিসকলে আৰবানত চাকৰি কৰিব তেওঁলোকৰ কাৰণে 8%। গতিকে মই ইয়াতে 7% হিচাপে ধৰিছোঁ। 7% যদি উলিওৱা হয় কিমান হ'ব 2,366। তাৰপিছত মেডিকেল এলাৱেঞ্চ হওক, মেডিকেল এলাৱেঞ্চ দিয়া হয় 600। গতিকে টোটেল এডিশ্যনেল এলাৱেঞ্চ কিমান হ'বগৈ 22,570। এয়া হৈছে টোটেল এডিশ্যনেল এলাৱেঞ্চ। ইয়াৰ পিছত আমি টোটেল গ্ৰছ পে চাবলৈ চেষ্টা কৰিম। টোটেল গ্ৰছ পে কিমান হ'ব, টোটেল বেচিক পে আমি প্লাছ কৰিব লাগিব, লগতে টোটেল এডিশ্যনেল এলাৱেঞ্চ এই দুটা প্লাছ কৰি পেলাই যিটো ওলাব সেইটোৱে হ'ব টোটেল গ্ৰছ পে। মানে টোটেল বেচিক পে কিমান আছিলে 33,800 আৰু টোটেল এডিশ্যনেল এলাৱেঞ্চ এইটো 22,570। গতিকে এই দুটা প্লাছ কৰি পেলাই কিমান পাম আমি 56,370। এয়া হ'ব টোটেল গ্ৰছ পে। ইয়াৰ পিছত আমি ডিডাকশ্যনখিনি চাবলৈ চেষ্টা কৰিম। ডিডাকশ্যন কিমান হ'ব, কিমান কাটিব। NPS যিহেতু 2005 চনৰ পিছত যিসকলে চাকৰি কৰিব বা কৰি আছে তেওঁলোকৰ এটা NPSত টকাখিনি জমা হয় আৰু তাৰে কি হ'ব টোটেল বেচিক পে প্লাছ ডিএৰ পৰা 10% কাটি দিয়া হয়, NPSত ভৰাই দিয়া হয়। আৰু সেইটো যদি আমি টোটেল বেচিক পে প্লাছ ডিএ সেইটোৰ পৰা যদি 10% উলিওৱা হয় কিমান পাম আমি 5,341 টকা। তাৰপিছত GISত কাটিব 300 টকা, লগতে প্ৰফেশ্যনেল টেক্স 208, MMLCলে এইটো হৈছে মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা, এইটো এটা ইঞ্চুৰেঞ্চ হয় হেল্থ ইঞ্চুৰেঞ্চ, তাতে আপোনালোকৰ টকা কাটিব 225 টকা। গতিকে টোটেল ডিডাকশ্যন হ'বগৈ 6,074। এইখিনি আপোনালোকৰ কাটিব। ইয়াৰ পিছত চাওঁ আমি ইয়াৰ নেট চেলেৰি, আমি শেষৰ পৰ্যায়ত উপনীত হৈছোঁহি। ইয়াৰ টোটেল গ্ৰছ পে আছিলে 56,370 আৰু ডিডাকশ্যন হৈছে 6,074। সেইটো যদি ডিডাকশ্যন মাইনাছ কৰা হয় তেনেহ'লে আমি নেট চেলেৰি পাবলৈ সক্ষম হ'ম 50,296। অৰ্থাৎ যিসকলে পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে নিযুক্তি লাভ কৰিছে তেওঁলোকৰ একাউণ্টত এই টকাখিনি লাভ কৰিবলৈ সক্ষম হ'ব বা টকাখিনি তেওঁলোকৰ একাউণ্টত সোমাব। গতিকে তেওঁলোকে ইন হেণ্ড চেলেৰি
তেওঁলোকে একাউণ্টত এই টকাখিনি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আজি এই ভিডিঅ'টি বিশেষভাৱে গুৰুত্বপূৰ্ণ যিসকলে নতুনকৈ পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে নিযুক্তি লাভ কৰিছে বা যিসকলে পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে তেওঁলোকে নিযুক্তি লাভ কৰিবৰ কাৰণে প্ৰচেষ্টা চলাই আছে, তেওঁলোকৰ কাৰণেও আজি এই ভিডিঅ'টি বিশেষ গুৰুত্বপূৰ্ণ। গতিকে আপোনালোকে এই ভিডিঅ'টি আপোনালোকৰ লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যিসকলে প্ৰচেষ্টা চলাই আছে তেওঁলোককো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও এই ভিডিঅ'টি চাই পেলাই উপকৃত হয় আৰু তেওঁলোকেও এই ভিডিঅ'টি চোৱাৰ পিছত উৎসাহ পাব। গতিকে আপোনালোকে ভিডিঅ'টিৰ একেবাৰে তলত আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা হৈছে ভিডিঅ'টি, বা আপোনালোকৰ যদি কিবা ইয়াতে সংযোজন কৰিবলগীয়া আছে, ক'ৰবাত যদি ভুল ভ্ৰান্তি হৈছে তেন্তে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু শেষলৈকে ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক সকলোলৈকে ধন্যবাদ। লগতে যিসকলে এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে নতুনকৈ জইন কৰিব বা গ্ৰেজুৱেট টিচাৰ হিচাপে জইন কৰিছে, তেওঁলোকে কিমান নেট চেলেৰি পাইছে বা তেওঁলোকে পাবলৈ সক্ষম হ'ব, সেইখিনিৰ ভিডিঅ' মই প্ৰস্তুত কৰিছোঁ। আপোনালোকক সেয়া ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা গৈ সেইখিনি চাব পাৰিব।